हेलो प्रिय बंधुসকল वेलकम टू माय यूट्यूब चैनल অৰুণোদয় অসম यूट्यूब चैनलটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিওটোত মই আপোনালোকৰ লগত আলোচনা কৰিম লাখপতি দিদি স্কিমখনৰ বিষয়ে। তো প্ৰিয় বন্ধুসকল আপোনালোকলৈ খুবেই ভাল খবৰ, অসমবাসী ৰাইজৰ বাবে ভাল খবৰ যে লাখপতি দিদি মনিটৰিং যিখন ৰিপৰ্ট হয় ইয়াৰ যিখন ফাইনেল লিষ্ট হয় সেই ফাইনেল লিষ্টখন আপোনালোকলৈ আহি গৈছে আৰু ফাইনেল লিষ্টখনত যিসকল এছএইচজি গোটৰ নাম আছে সেই সকল লোকে এই পইচাটো এই মাহৰ ভিতৰতে সেপ্টেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব। তো প্ৰিয় বন্ধুসকল আজিৰ ভিডিওটোত মই আপোনালোকক স্টেপ বাই স্টেপ দেখাই যাম যে লাখপতি বাইদেউ যিটো মনিটৰিং স্কিম হয়, মনিটৰিং লিষ্ট হয়, তাত আপোনালোকৰ গোটৰ নামটো কেনেধৰণে চেক কৰিব নিজৰ মোবাইলৰ পৰা আৰু কেনেধৰণে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ গোটৰ নামটো লাখপতি বাইদেউ স্কিমত অন্তৰ্ভুক্ত হৈ আছে নে নাই। তো প্ৰিয় বন্ধুসকল ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। তো ভিডিওটোত আপোনালোকক মই স্টেপ বাই স্টেপ সকলোখিনি কৰি দেখাম যে প্ৰথমতে কেনেকৈ আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ, তাৰপিছত ব্লক ৱাইজ, তাৰপিছত পঞ্চায়ত আৰু তাৰপিছত আপোনালোকৰ যিখন ৰেভিনিউ গাঁও হয় সেই ৰেভিনিউ গাঁওখনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ যিখিনি এছএইচজি গোট আছে সেই এছএইচজি গোটসকল গোটখিনিৰ নাম কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোকে পইচাটো পাবনে নাপাব বা যিসকল গোটৰ নাম আছে বা যিসকল গোটৰ নাম নাই এইখিনি কেনেকৈ চেক কৰিব পাৰিব সকলোখিনি আপোনালোকক আজি দেখাই যাম। তো প্ৰিয় বন্ধুসকল আহক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়, আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল আজি আপোনালোকলৈ আগবঢ়াব লৈছোঁ যে যিটো লাখপতি দিদি মনিটৰিং ৰিপৰ্ট, যিটো লাখপতি বাইদেউৰ আঁচনিৰ যিটো পইচা হয় সেই পইচাটোৰ যিখন ফাইনেল লিষ্ট সেই ফাইনেল লিষ্টখন আপোনালোকলৈ আহি গৈছে আৰু এই লিষ্টখনৰ ওপৰত আজি মই আপোনালোকক দেখাই যাম আৰু মই কৈও যাম। আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া বুজি পাব। আৰু এই যিখন লিষ্ট হয় ইয়াত কাৰ কাৰ নাম আছে আৰু কোন কোন গোটৰ নাম আছে, তো আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে এইখিনি কথা জানিব পাৰিব আৰু এইখিনি আপোনালোকে চেক কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে যে ভাৰত চৰকাৰ গ্ৰামীণ বিকাশ মন্ত্ৰালয়, মই পেজটো খুলিয়ে থৈছোঁ যে লাখপতি দিদি মনিটৰিং ৰিপৰ্ট। তো যিসকল লোকে আৰু কোনকেইখন ডিষ্ট্ৰিক্টৰ, তো অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখিনিৰ নাম সকলোখিনি ইয়াতে আছে আৰু ডিষ্ট্ৰিক্টৰ পিছত আপোনালোকৰ ব্লক, তাৰপিছত চাৰ্কুল, তাৰপিছত আপোনালোকৰ গ্ৰাম পঞ্চায়ত, তাৰপিছত আপোনালোকৰ ৰেভিনিউ গাঁও, এইখিনিৰ ওপৰত ডিপেণ্ড কৰি যিখিনি আত্মসহায়ক গোট আছে সকলোৱে নিজৰ নিজৰখিনি চেক কৰিব পাৰিব আৰু নিজৰ মোবাইলতে চেক কৰিব পাৰিব। আৰু তাতে আপোনালোকৰ যিখিনি এছএইচজিৰ নাম আছে সেইখিনিয়ে এই পইচাটো আপোনালোকে লাভ কৰিব আৰু এই ছেপ্টেম্বৰ মাহতে আপোনালোকলৈ পইচাটো দিছে আৰু ফাইনেল যিখন লিষ্ট সেইখন আহি গৈছে, মই ইয়াতে আপোনালোকক দেখাই যাম। তো প্ৰিয় বন্ধুসকল ইয়াতে আপোনালোকে এইটো পেজ দেখিছে, মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বৰ্ডত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। তো প্ৰিয় বন্ধুসকল ইয়াতে চব প্ৰথম একৰ পৰা দেখিছেনে এলফাবেটিকেলি যিখিনি ডিষ্ট্ৰিক্ট আছে আমাৰ অসমৰ সকলোখিনি ডিষ্ট্ৰিক্ট ইয়াতে আহি গৈছে। তো ইয়াতে মই কি কৰিম অলপমান তললৈ গৈ ল'ম আৰু ইয়াতে চব 18 নম্বৰত মই নিজৰ ডিষ্ট্ৰিক্টটো দেখাইছোঁ যে ইয়াতে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টটো আছে 18 নম্বৰত। তো যোৰহাট ডিষ্ট্ৰিক্টত মই যোৰহাট অপশ্যনটোত মই ক্লিক কৰি দিম। তো ক্লিক কৰাৰ পিছত চব পেজটো লোড হ'ব। লোড হোৱাৰ পিছত এনেকৈ ঘূৰিব। প্ৰথম আহিছিলে ষ্টেট আছাম, তাৰপিছত ডিষ্ট্ৰিক্ট আহিলে যোৰহাট ইয়াতে দেখালে। তাৰপিছত প্ৰিয় বন্ধুসকল ইয়াতে চব প্ৰথম এক্সেল নম্বৰ আহিছে, তাৰপৰা ব্লক নেম। তো চব ব্লক নেম আহিছে, ইয়াতে আমাৰ ব্লক কেইটা ব্লক আছে গোটেইকেইটা আহি গৈছে। তো ইয়াতে আমি নিজৰ ব্লকটো ক্লিক কৰি ল'ম। তো ব্লকটো ক্লিক কৰাৰ পিছত অকণমান পেজটো লোড হ'ব। লোড হ'লে আপোনালোকে ৱেইট কৰিব। তাৰপিছত আমাৰ ব্লকটো আহি গৈছে। তো প্ৰথমতে আহিলে ষ্টেট, তাৰপিছত আহিলে ডিষ্ট্ৰিক্ট, তাৰপিছত আহিলে ব্লক, ব্লকৰ নাম আমাৰ আহি গৈছে কলিয়াপানী। তাৰপিছত প্ৰিয় বন্ধুসকল ইয়াতে আহিছে কি হৈছে গ্ৰাম পঞ্চায়ত। তো আপোনালোকে কোন পঞ্চায়তৰ অধীনত আছে সেই পঞ্চায়তটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল ইয়াতে চব এছএল নম্বৰ দিয়া আছে আৰু ইয়াতে গ্ৰাম পঞ্চায়তখিনি দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তো ইয়াতে মই কি হৈছে গ্ৰাম পঞ্চায়ত আমাৰ যিটো কলিয়াপানী ব্লক হয়, কলিয়াপানী ব্লকৰ আণ্ডাৰত 10টা গাঁও পঞ্চায়ত আছে আৰু সেই 10টা গাঁও পঞ্চায়ত মই ইয়াতে দেখাইছোঁ। 3 নম্বৰত আমাৰ গাঁও পঞ্চায়তটো আছে, 5 নং পঞ্চায়ত মই ইয়াতে চিলেক্ট কৰি ল'লোঁ। তো ইয়াতে ক্লিক কৰাৰ পিছত চব পেজটো কিছু সময়ৰ বাবে লোড হ'ব আৰু এইকণ সময় আপোনালোক লৈ দিব আৰু আকৌ চেক কৰিব যে ষ্টেট আছাম, ডিষ্ট্ৰিক্ট যোৰহাট, ব্লক কলিয়াপানী, গ্ৰাম পঞ্চায়ত 5 নং পপ্তিয়ক। তাৰপিছত কি হ'ল অকণমান স্ক্ৰল ডাউন কৰিম, আমি চাম যে 5 নং পপ্তিয়ক গাঁও পঞ্চায়তৰ আণ্ডাৰত কিমানকেইখন ৰেভিনিউ গাঁও আছে। তো ইয়াতে আপোনালোকে মন কৰিব যে ইয়াতে চাওক আজি যোৰহাটৰ হ'লে এইখিনি হ'ব, যদি বজালী ডিষ্ট্ৰিক্ট হয় তেতিয়া বেলেগ হ'ব, যদি নলবাৰী হয়, যদি গুৱাহাটী হয় তেতিয়াও ভাগে ভাগে হ'ব, বা নগাঁও হ'লেও
সকলোৱে নিজে নিজে এনেকৈ চেক কৰিব পাৰিব। মাত্ৰ তেওঁলোকে জানিলেই হ'ল যে তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্ট, ব্লক আৰু গ্ৰাম পঞ্চায়তখন আৰু ৰেভিনিউ গাঁওখনৰ বিষয়ে জানিলেই তেওঁলোকে এইখিনি চেক কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক 1 নম্বৰ যিটো আছে ইয়াতে আমি সিলেক্ট কৰি ললো। এইখন আমাৰ গাঁও হয়, গতিকে ৰেভিনিউ গাঁও হয়, গতিকে আমি ইয়াতে সিলেক্ট কৰি ললো। সিলেক্ট কৰাৰ পিছত কিছু সময়ৰ বাবে পেজটো লোড হ'ব। পেজটো লোড হ'লে আপোনালোকে অপেক্ষা কৰিব আৰু স্কিপ কৰি ভিডিঅ'টো নাচাব। স্কিপ কৰি ভিডিঅ'টো চালে আপোনালোকে কোনো কথা বুজি নাপাব, কাৰণ আপোনালোকে যদি মোবাইলতে চেক কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ক্লিয়াৰলি চাই ল'লেহে আপোনালোকে কথাখিনি বুজিব। খুব সৰু সৰু কথা, তো মোবাইলতে চাব পাৰিব। তো প্ৰিয় বন্ধুসকল, পেজটো লোড হ'লে আমি অপেক্ষা কৰিম। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে, প্ৰথম আমি ষ্টেট সিলেক্ট কৰিলোঁ আছাম, ডিষ্ট্ৰিক্ট সিলেক্ট কৰিলোঁ যোৰহাট, ব্লক সিলেক্ট কৰিলোঁ কলিয়াপানী, তাৰপৰা গ্ৰাম পঞ্চায়ত সিলেক্ট কৰিলোঁ 5 নং পোকটিয়ক, আৰু 5 নং পোকটিয়কৰ আণ্ডাৰত যিকেইখন ৰেভিনিউ গাঁও আছে তো সেইকেইখন আমি আমাৰ যিখন ৰেভিনিউ গাঁও হয় সেইখন আমি সিলেক্ট কৰিলোঁ। তো আমাৰ গাঁওখনৰ বাহিৰেও বাকী 3খন ৰেভিনিউ গাঁও আছে। তো যিসকল যোনটোখন ৰেভিনিউ গাঁৱত পৰে, যিসকল শিপিনী বা যিসকল লাখপতি বাইদেউ তেওঁলোক যোনখন ৰেভিনিউ গাঁৱত পৰে সেই ৰেভিনিউ গাঁওখন তেওঁলোকে সিলেক্ট কৰি ল'লে পেজটো লোড হোৱালৈ ৰৈ দিলে তেওঁলোকে নিজৰ ডিটেইলছটো পাব পাৰিব। তো মই আপোনালোকক লাইভ দেখাই থাকিম, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। পেজটো লোড হৈ আছে, লোড হোৱালৈ অপেক্ষা কৰিব। ইয়াৰ মাজতে আপোনালোকক কওঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়, আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তেতিয়াহে নতুন নতুন ভিডিঅ' বনাবলৈ ভাল লাগে, যে আপোনালোকে যদি উৎসাহ দিয়ে। আৰু চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰিব কৈছোঁ যে মই দিয়া যিকোনো টেকনিকেল ভিডিঅ' আপোনালোকে প্ৰথমতেই যাতে লাভ কৰে। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, প্ৰথম ষ্টেট আহিলে আছাম, তাৰপিছত যোৰহাট, ডিষ্ট্ৰিক্ট আহিলে, তাৰপিছত ব্লক কলিয়াপানী, তাৰপিছত গাঁও পঞ্চায়ত, তাৰপিছত আমাৰ যিখন ৰেভিনিউ ভিলেজ হয় ৰেভিনিউ ভিলেজ আহি গ'ল। তো আটাইতকৈ এতিয়া ডাঙৰ কথাটো হৈছে ৰেভিনিউ ভিলেজ আমাৰ যিখন আহিলে সেই ৰেভিনিউ ভিলেজখনত আমাৰ আত্মসহায়ক গোট কিমান আছে। তো চাওক, প্ৰতিটো আত্মসহায়ক গোটৰ নাম ইয়াতে আহি গৈছে। 1 to আমাৰ ইয়াত 3টা ষ্টেপ দিয়া আছে, যে প্ৰথম দিয়া আছে 1ৰ পৰা, আপোনালোকে নিশ্চয় দেখা পাইছে, প্ৰথম দিয়া আছে 1ৰ পৰা 10লৈকে, আপোনালোকে নিশ্চয় দেখিছে। তাৰপিছত 2 নম্বৰত ইয়াত চাওক, ইয়াত কেইটামান অপশ্যন দিয়া আছে 1 to 3। তো আমাৰ বহুতখিনি গোট আছে আমাৰ ৰেভিনিউ গাঁৱত। তো কিমান গোট আছে আপোনালোকে ইয়াত চেক কৰিব পাৰিব, শ্বয়িং 1 to 10 of 25 ইণ্টেজ। তো আমাৰ 25টা গোট আছে, গতিকে আমি কি কৰিম, নাম্বাৰ 2ত সিলেক্ট কৰিম। তো নাম্বাৰ 2ত চাওক, প্ৰথমটোত আহিলে 1 নম্বৰত আহিলে 1ৰ পৰা 10লৈকে, দ্বিতীয়টোত আহিছে 11ৰ পৰা 20লৈকে। তাৰপিছত তৃতীয়টো আমি চাম, যদি 3ত ক্লিক কৰোঁ তেতিয়াহ'লে আমি চাম 21ৰ পৰা 25লৈকে আমি ইয়াতে আমাৰ যিখিনি ৰেভিনিউ গাঁৱত যিখিনি গোট আছে সেই গোটখিনি। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ গোটৰ নামটো বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই পেজটোত গৈ চাব পাৰিব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। প্ৰথমতে কি হয়, ষ্টেটটো সিলেক্ট হৈ থাকে আছাম, তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তাৰপিছত আপোনালোকে নিজৰ ব্লক সিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ নিজৰ পঞ্চায়তটো সিলেক্ট কৰিব, আৰু আপোনালোকে কোন পঞ্চায়তৰ কোনখন ৰেভিনিউ গাঁৱত বাস কৰে সেইটো সিলেক্ট কৰিব। তো ইয়াত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমান ডিষ্ট্ৰিক্ট আছে সকলোতে একেটা প্ৰচেছেই। তাত যদি আপোনালোকৰ গোটৰ নামটো আছে, তো আমাৰ যিটো ৰেভিনিউ গাঁও হয় তাত 25টা গোট আছে, তো 25টা গোটেই এপ্ৰুভ হ'ল। তো আপোনালোকে যদি আপোনালোকৰ নিজৰ এৰিয়াৰ যদি তেনেকৈ সিলেক্ট কৰে, যদি আপোনালোকৰ ৰেভিনিউ গাঁৱত নিজৰ গোটৰ নামটো এনেধৰণে ওলায়, তেতিয়াহ'লে গম পাব যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে আপোনালোকে লাখপতি বাইদেউ যিটো 35,000 টকা সেইটো আপোনালোকে লাভ কৰিব। তো প্ৰিয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে